পোনপ্ৰথমে আমি প্ৰাক্তন কেৰল কল্যাণ আৰু উন্নয়ন সমিতিয়ে আপোনালোকক জনাব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণ আৰু ভৱিষ্যত প্ৰজন্মৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে চৰকাৰৰ লগত আমি গণতান্ত্ৰিক যুঁজ দি যাম। লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো নেতা বা ব্যক্তিয়ে অনিয়ম দুৰ্নীতি আৰু কেলেংকাৰীৰ লগত জড়িত থাকিলে সদায় আমি মাত মাতি যাম। আপোনালোকে জানে যে আজি দেখা পাইছে যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘদিন আন্দোলন কৰি থকাৰ ফলত চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক শেহতীয়াভাৱে কমতাপুৰ অট'নমাছ কাউন্সিল চমুকৈ KAC প্ৰদান কৰিছে। এয়া অপ্ৰিয় হ'লেও সত্য যে কমতাপুৰ অট'নমাছ কাউন্সিলখন অধিক শক্তিশালী নহয়। তথাপিও কিন্তু আমি দেখা পাইছোঁ যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কিছু মুৰব্বীক লৈ এই কাউন্সিলখন চৰকাৰে গঠন কৰি দিছে। তাৰ কাৰণে আমি কোচ ৰাজবংশী জনগোষ্ঠী সুখী যে কমতাপুৰ অট'নমাছ কাউন্সিলখন যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে প্ৰদান কৰিছিল। এই কাউন্সিলখনক তেওঁলোকে চৰকাৰৰ লগত আলাপ আলোচনাৰ মাজেৰে যথেষ্ট শক্তিশালী আৰু পুঁজি আৱৰ্তন কৰিব পাৰিলেহেঁতেন, কিন্তু তেনে ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল কমতাপুৰ অট'নমাছ কাউন্সিলৰ লগত জড়িত কাৰ্যবাহী সদস্য বা কমতাপুৰ অট'নমাছ কাউন্সিলৰ লগত জড়িত বৰ্তমান গুৰুত্বভাৱে কাৰ্যনিৰ্বাহ কৰি থকা কমতাপুৰ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য বকুল বৰ্মনৰ বিৰুদ্ধে এটা আমি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে নিউজ বা বাতৰি সম্প্ৰচাৰ হোৱা দেখা পাইছোঁ যে অসম আৰক্ষীৰ এজন কনষ্টেবলক তেওঁৰ সৈতে অবৈধ প্ৰেম লগতে এক মৰ্মান্তিকভাৱে আহত কৰাৰ এক প্ৰতিবেদন আমি দেখা পোৱা দৃষ্টিগোচৰ হৈছে। লগতে আমি দেখা পাইছোঁ যে কমতাপুৰ অট'নমাছ কাউন্সিলৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা অধ্যক্ষ হিতেশ্বৰ বৰ্মনৰ প্ৰায় 35 কোটি এক ভুৱা ৱেব অৰ্ডাৰ ওলোৱা আমি দেখা পাইছোঁ। গতিকে আমি এই সংবাদমেল যোগেদি অসম চৰকাৰক দাবী জনাওঁ যে এই দুজন ব্যক্তিয়ে যি ধৰণৰ কেলেংকাৰী কাৰ্যত লিপ্ত হৈছে চৰকাৰে উচিত তদন্ত কৰি তেওঁলোকৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে অসম আৰক্ষী সঞ্চালক JP সিং মহাশয়ক আমি অনুৰোধ জনাম, যদি এই দুজন ব্যক্তিয়ে সঁচাকৈ কেলেংকাৰীৰ লগত জড়িত আছে তেনেহ'লে তেওঁলোকক অতি শীঘ্ৰে সঠিক তদন্ত কৰি জেলত পঠাব লাগে।